ওয়েলকাম টু মাই চেনেল। আজি আমি ৰেখা আৰু কোন চেপ্টাৰটোৰ 6.3 ইয়াৰে তোমাৰ অলপ ৰিকুৱেষ্ট কৰি আছে দুজন মানে পলাশী বৰুৱা বুলি এজন ছোৱালী এজনীয়ে কমেণ্ট কৰিছিলে। মই 1 নাম্বাৰটোৱে দিছিলোঁ, আজি মই 2 নাম্বাৰটো দিওঁ। আচ্ছা, 2 নাম্বাৰ কি দিয়া আছে 6.40 এই চিত্ৰটোত আৰু এংগেল এক্স ইকুৱেল 62, এক্স ৱাই জেড তোমাৰ কিমান দিয়া আছে 54 হা এজ এ হ'ল। তাৰপাছত এক্স ৱাই জেডৰ ৱাই অ' আৰু জেড অ' এই দুডাল হৈছে ক্ৰমে তোমাৰ সমদ্বিখণ্ডক এক্স ৱাই জেড আৰু এক্স জেড ৱাই। এই দুটা কোণৰ সমদ্বিখণ্ডক হৈছে অ' ৱাই আৰু অ' জেড। এতিয়া আমি কি ওলাব লাগে এংগেল অ' জেড ৱাই, ডেট মিনছ অ' জেড ৱাই এইখিনি ওলাব লাগে এই পৰ্চনটো, ঠিক আছে। আৰু ৱাই অ' জেড ডেট মিনছ এই কোণটো, ঠিক আছে। এই দুটা আমি উলিয়াম এতিয়া। এক্সাৰচাইজ 6.3 কুৱেশ্যন নম্বৰ 2 সলিউশ্যন। আমি ডায়েগ্ৰামটো অলপ ৰাফ স্কেচটো আঁকি ল'ব লাগিব। চ' ত্ৰিভুজ এটা আছে এনেকুৱা, এক্স ৱাই জেড এক্স অ' এজ এ হ'ল এইটো 54, এইটো 62। আমি জেড কোণটো ওলাই লওঁ। আমি উলিয়াব লাগে কি ৱাই অ' জেড ডেট মিনছ এ কোণটো আৰু লগতে কি ওলাব লাগে অ' জেড ৱাই ডেট মিনছ এই কোণটো আৰু এই কোণটো, এই দুটা কোণৰ আমি মাপটো উলিয়াব লাগিব। চ' প্ৰথমতে আমি হেৰি কৰি আৰু দিয়া আছে অ' ৱাই আৰু অ' জেড এই দুটা হৈছে এই কোণ দুটা সমদ্বিখণ্ডক, ঠিক আছে। জেড কোণৰ সমদ্বিখণ্ডক অ' জেড, ৱাই কোণৰ সমদ্বিখণ্ডক অ' ৱাই, ঠিক আছে। এতিয়া দিয়া আছে মিজাৰ অফ এংগেল এক্স 62 ডিগ্ৰী, এক্স ৱাই জেড 54 ডিগ্ৰী। এতিয়া ত্ৰিভুজ এক্স ৱাই জেড, বেছি ডিটেইলছ লিখি নাথাকোঁ বাৰু, আৰু এই অ' ৱাই আৰু অ' জেড ক্ৰমে শ্বৰ্টলি কৰিব পাৰি। মিজাৰ অফ এংগেল অ' জেড ৱাই এইটো আমি উলিয়াব লাগিব, কুৱেশ্যন মাৰ্ক দি থওঁ। মিজাৰ অফ এংগেল এম মিনছ মিজাৰ অফ এংগেল ৱাই অ' জেড ইকুৱেল এইটো আমি উলিয়াব লাগিব। প্ৰথমতে আমি ত্ৰিভুজ লওঁ। ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, ঠিক আছে। গতিকে জেড কোণটো আমি তাৰে পৰা পাই যাম। এতিয়া ত্ৰিভুজ এক্স ৱাই জেডত মিজাৰ অফ এংগেল এক্স প্লাছ মিজাৰ অফ এংগেল এক্স মিনছ ৱাই এক্স জেড, আৰু এইটো আমি এক্স নিলিখোঁ, এক্স কোণটো মানে জেড এক্স ৱাই বা ৱাই এক্স জেড এক্স ৱাই লিখোঁ, প্লাছ মিজাৰ অফ এংগেল এক্স ৱাই জেড ডেট মিনছ ৱাই কোণটো মিজাৰ অফ এংগেল ৱাই জেড এক্স ইকুৱেল 180 ডিগ্ৰী। চ' জেড এক্স ৱাই 62 ডিগ্ৰী দিয়া আছে, এক্স ৱাই জেড 54 ডিগ্ৰী দিয়া আছে, ৱাই জেড এক্স 110 116 ডিগ্ৰী, ৱাই জেড এক্স 62 গ'লে 120 118 ডিগ্ৰী। ডেট মিনছ জেড কোণটো এজ এ হ'ল 118 ডিগ্ৰী। চ' হাফ কৰি দিলে হ'ল, হাফ সমদ্বিখণ্ডক আছেই যিহেতু। চ' হেৰি হ'ব তোমাৰ, চ' এইটো ফুল হ'ল মোৰ 116 ডিগ্ৰী আছিলে। এইটো 116 গ'লে 64 ডিগ্ৰী হ'ব,
এইটোৱে নিব লাগিব এইফালে 116 ডিগ্ৰী সো 64 ডিগ্ৰী গতিকে এইটো নাম্বাৰ 1 কৰি থওঁ এতিয়া আমাৰ নেক্সট কি হ'ব যেহেতু YO কি আছিলে XYZ ৰ সমদ্বিখণ্ডক YO এংগেল XYZ ৰ সমদ্বিখণ্ডক এটো আমাক দিয়া আছে দেই কোৱেশ্চনটো চাই লোৱা সমদ্বিখণ্ডক মানে সমানে দুভাগ কৰে আৰু এটাকে measure of angle XYO আৰু OYZ XYO OYZ equal half of measure of angle XYZ XYZ XY মানে y কোনো আধা হ'ব এইখিনি আৰু এইখিনি সমানে দুভাগ হ'ব ঠিক আছে গতিকে আমাৰ কিমানকে পৰিব half of এটো 54 ডিগ্ৰী দিয়া আছিল so 27 ডিগ্ৰী এখিনি স্ন্যাপশ্বট লৈ লোৱা অলপ মই আগুৱাই দিও নেক্সট আকৌ একেদৰে তোমাৰ কি আছিল জেডো হৈছে জেডৰ সমদ্বিখণ্ডক আকৌ যেহেতুৱে লিখো জেডো মেজাৰ এংগেল জেড কোনটো আমি কি বুলি কৈছিল YZX সো সমদ্বিখণ্ডক এটাকে মেজাৰ অফ এংগেল কি আছিল XYO নহয় XYO XZO সৰি নহয় সমদ্বিখণ্ডক হলে এই কোণটো আৰু এই কোণটো সমান হ'ব সো XZO আৰু OZY এংগেল XZO OZY equal half of কি হ'ব measure of angle এই z কোণটো আধা হ'ব আৰু YZX equal half of YZX কিমান পাইছো আমি 64 ডিগ্ৰী equal 32 ডিগ্ৰী তেছোৱা এইটো পালো আমি 27 এইটো পালো 32 আমাক উলিয়াব লাগে OZY that means এই কোণটো আৰু এই কোণটো সো এই দুটা পালোই এটো এটা ত্ৰিভুজ গতিকে এইটো আমি ইজিলি পাই যাম 180 মাইনাস এখিনি কৰিলে হ'ল এটো স্ন্যাপশ্বট লৈ লো আমি নেক্সট পেজত যাব লাগিব এতিয়া আকৌ ত্ৰিভুজ OYZ আকৌ ত্ৰিভুজ OYZ ৰ পৰা YOZ measure of angle YOZ measure of angle OYZ measure of angle YZO equal 180 ডিগ্ৰী YOZ আমি YOZ টো উলিয়াব লাগিব আৰু লগতে OYZ টো আমি পাইছোৱে OYZ কিমান পাইছিলো আমি 27 ডিগ্ৰী উলিয়াই থৈ দিছো আমি এটো নাম্বাৰিং কৰি থৈ দিয়া তিনিটাই এটো নাম্বাৰ 2 এটো নাম্বাৰ 3 ইয়াতে আমি 64 কোৰ 1 ৰ পৰা বহুৱাইছো সো আমি 1 ব্যৱহাৰ কৰি আৰ্গুমেন্ট বিলাক দিব লাগে তেতিয়া তোমাৰ এক্সামিনাৰে চেক কৰিলে তা মানে ইজি হয় আৰু তেতিয়া মাৰ্কস দিয়াৰ প্ৰতি তেওঁ আমাৰ আগ্ৰহী হয় তা মানে গতিকে অলপ জ্যামিতিৰ আৰ্গুমেন্টটো খুবেই দৰকাৰী এতিয়া আমি 2 ৰ পৰা এটো 27 টো পালো আমি YOZ কোড আছিলে না YOZ টো আমি উলিয়াব লাগিব ফুল হল measure of angle OYZ number 2 ৰ পৰা পাইছো 27 ডিগ্ৰী আৰু YZ না ইয়াতে OZY লিখিছিলো সো আমি ইয়াতে OZY লিখি দিও হা
একেটা কোণকে ৰিপ্ৰেজেণ্ট কৰিব কিন্তু আমি আগতে যেনেকৈ লিখিছোঁ এজ ইট ইজ তেনেকৈ নামটো লিখিছোঁ আৰু এইটো 3 পৰা পাম 32 ডিগ্ৰী 2 আৰু 3 ব্যৱহাৰ কৰি YOZ 59 ডিগ্ৰী 180 ডিগ্ৰী YOZ 59 ডিগ্ৰী 180 পৰা 60 গ'লে 120 21 ডিগ্ৰী তো হৈ গ'ল আৰু 121 ডিগ্ৰী এটাকে আমি দুটা কোণ ওলাব লাগে মেজাৰ অফ এংগেল OZY উলিয়াবলগীয়া আছিলে OZY পাইছোঁ আমি 32 ডিগ্ৰী সৰি আৰু মেজাৰ অফ এংগেল YOZ আমি উলিয়াই থৈছোঁ নহয় এইটো OZY উলিয়াব লাগে OYZ ওলাব লাগে YOZ ওলাব লাগে সো YOZ আমি কিমান পালোঁ 121 ডিগ্ৰী সো যি দুটা উলিয়াব দিছে আৰু 4 মাৰ্কছ মানৰ কুৱেশ্যন তোমাৰ এতিয়া সামাৰি বুলি ক'লে তোমালোকে স্নেপশ্বট লৈ লিখি লোৱা এইটো ভিডিঅ'ত এইটোৱে দিব পৰা যাব আৰু নিদিও ইয়াতে তোমালোকে সামাৰি বুলি ক'লে এটা বস্তুটো হেৰি জানিব লাগিব প্ৰথমতে লিখি ল'বা কি কি দিয়া আছে ঠিক আছে আমাৰ x কোণ দিয়া আছিলে XYZ দিয়া আছিলে হা আৰু কি উলিয়াব লাগে OZY যেটো উলিয়াব লাগে হেতু আমি লিখি ললো তাৰছত কনসেপ্ট কোনটো ইউজ কৰিছে প্ৰথমতে XYZ ট্ৰায়াঙ্গলটো লৈছে তাৰে পৰা এই z কোণটো ওলাইছে হেতু এটা ফাৰ্স্ট সেকেন্ডলি কৰিছে কি এডাল সমদ্বিখণ্ডক গটিকে এটো আধা আধা হ'ব হেতু উলিয়াই লৈছে এডাল সমদ্বিখণ্ডক গটিকে এই কোণ দুটা আধা আধা হ'ব হেতু উলিয়াইছে তেতিয়া এই কোণটো ইজিলি পাইছো যেতিয়া এইটো আৰু এইটো পাম এইটো এটা ত্ৰিভুজ 180 ডিগ্ৰী হ'বই গটিকে থাৰ্ডটো ইজিলি পাইছো সো এই তিনিটা তোমাৰ এটা দুটা তিনিটা কনসেপ্টৰ ভিতৰতে এইখিনি সোমাই আছে গুটেইখিনি টান নহয় প্ৰেক্টিস কৰিবা আৰু প্ৰেক্টিস লাগে দেই মই ধৰা বহুত দিন কৰা নাইতো গটিকা বস্তুটো ৰৈ যায় তাৰ মানে প্ৰেক্টিসৰ ওপৰত কথা তেতাও আজি এইটো ভিডিঅ'ত এইটোৱে আপলোড কৰিলো এইখিনিতে যিখিনি মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো ক্লিক কৰিবা তেতিয়া আহিব ধৰা ভিডিঅ'ছৰ নটিফিকেশনখিনি পাবা লগতে ভিডিঅ'ছখিনি লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা কমেন্ট সেকশনত জনাবা বুজি পাইছা নে নাই আৰু এইখিনি ভিডিঅ'ছ অলপ মই দিয়াত অলপ অসুবিধা হৈ আছে মোৰ ব্যক্তিগত কিছুমান সমস্যাৰ বাবে তবে মই যিমান পাৰো এটা দুটাকে দিয়ে আছো থ্যাংক ইউ